হয় আমাৰ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে মোৰ পৰা তথ্য বিচাৰিছে আগতেও দিছোঁ মই আৰু আজিও বিচাৰিছিলে কিছু তথ্য মই দিলোঁ স্বপ্ননীলৰ সেই গোটেই প্ৰবঞ্চনাৰ জালখন কেনেকৈ পেলাইছিল বা মোক কেনেকৈ জালত পেলাইছিল আৰু সেইটোৰ সম্বন্ধে যিখিনি তথ্য বিচাৰিছিল সেইখিনি মই দিলোঁ আজি দিলোঁ হয় নহয় মই এইটো ক'ব নোৱাৰোঁ এতিয়া তদন্তৰ হাতত ক'ব মানা কৰিছে যিহেতুকে মই যিখিনি তেওঁলোকক লাগে বা যিখিনি বিচাৰিছিলে মই সেইখিনি দিছোঁ মোৰ লগত যিখিনি ঘটনা হৈছে মই সেইখিনিও দিছোঁ প্ৰথম আপুনি অভিযোগ দিছিলে কি বুলি দিছিলে কেনেকৈ দিছিলে ন মই অভিযোগটো দিছিলোঁ যে মোৰ লগত স্বপ্ননীল দাসে মানে তেওঁৰ এতিয়া প্ৰথমৰ পৰাই ক'ব লগা হ'ব আকৌ তেওঁ যেনেকৈ ট্ৰেডিং শিকোৱাৰ নামত তাতে মই ট্ৰেডিং শিকিবলৈ গ'লোঁ বা তেওঁ কেনেকৈ ডিমাট একাউণ্ট খুলিবলৈ দিলে কিমান টকা মই ৰিটাৰ্ণ কৰিব পাৰিম মাহত সিমানখিনি ধৰ 1 লাখ টকা ৰিটাৰ্ণ ইনভেষ্ট কৰিলে কিমান টকা প্ৰফিট হ'ব সেই গোটেইখিনি কথা তাৰপিছত কি হ'ল কেনেকৈ পইচাবিলাক মোৰ গ'ল তেওঁ হোৱাটছআপ গ্ৰুপত কেনেকৈ মোক জইন কৰালে বা টেলিগ্ৰাম গ্ৰুপত কি টিপছ দিয়ে কেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়ে লাইভ ট্ৰেডিং লাইভ মাৰ্কেটত 9:15 পৰা 3:30 ভিতৰত তেওঁ কেনেকৈ ট্ৰেড ল'বলৈ ইনষ্ট্ৰাকশ্যন দিয়ে কল আৰু পুটত সেই গোটেইখিনি কথাই বিৱৰি মই লিখি দিছোঁ মই দি দিছোঁ হয় মই লগ পোৱা নাই কিন্তু মই শুনিছোঁ 2জন ব্যক্তিয়ে দিছে বুলি আৰু বেলেগ 2জন ব্যক্তিয়ে আপুনি কি দিছিলে আপুনি মই এইখিনি মোৰ যিখিনি অভিযোগ আছে এইখিনি মই দিছিলোঁ তাৰপিছত অসম আৰক্ষীয়ে লিখিতভাৱে দিছোঁ আৰু অসম আৰক্ষীয়েও নিজাববীয়াকৈ গোচৰ তৰা বুলি মই জানিব পাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আৰু 2জন ব্যক্তিয়েও দিয়া বুলি শুনিছোঁ এজাহাৰ মোৰ পৰা যিখিনি তথ্য মোৰ লগত হোৱা ঘটনা হৈছে তাৰ তথ্যখিনি বিচাৰিছে মই সেইখিনি দিছোঁ লিখিতভাৱে দিছোঁ মই মৌখিকভাৱেও দিছোঁ লিখিতভাৱে দিছোঁ সকলো লিখিতভাৱে দিছোঁ মই এতিয়া সেইটো এতিয়া আপোনালোকে কি ধৰণে ভাবে এইটো আপোনালোকৰ কথা আৰু কিন্তু মই FIR দিয়া বুলি বা মোৰ অভিযোগত কি কৰিছে ভিতৰৰ কথা তেওঁলোকে জানিব অভিযোগকাৰী মই আৰু 2জন থকা বুলি আপোনালোকে কৈছে বা মই সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ তেওঁলোকো অভিযোগকাৰী কিন্তু মই ভুক্তভোগী মোৰ লগত মই অভিযোগ দিছোঁ অভিযোগকাৰী কিন্তু মই যে FIR উঠোৱা বুলি যিটো বাতৰি সম্প্ৰচাৰ হৈছে এইটো সম্পূৰ্ণ মিছা ভুল আৰু এটা কথা কওঁ মই নাই মোৰ অকণমান আগত দিহে গ'লোঁ মই লিখিতভাৱে দি গৈছোঁ মই নিজে চহী কৰি পেলাই নাই মোক এজন সাংবাদিকে ফোন কৰিছিলে অকণমান আগত তেওঁৰ নাম্বাৰটো মই নকওঁ বাৰু আৰু মই দেখিলোঁ সামাজিক মাধ্যমত ফেচবুকতে তেওঁ সুধিছে আপুনি FIR উঠাইছে বোলে আপোনাৰ FIR নাম্বাৰটো দিয়কচোন কেছ উঠাইছে নাজানো আৰু তেওঁলোকৰ কথা সেইটো তেওঁলোকে জানিব পাৰে চাওক যিসকল ব্যক্তিয়ে তেওঁৰ পক্ষত থিয় হোৱা বুলি কৈছে আপোনালোকে সকলোৰে অনুগামী থাকে তেওঁৰ ফলোৱাৰ্ছ আছে কিছুমান তেওঁৰ ফলোৱাৰৰ ভিতৰত ছাপ'জ তেওঁৰ 14,000 ফলোৱাৰ্ছ বা 50,000 ফলোৱাৰ্ছ আছে ফেচবুকত তাৰে কিছু সংখ্যক ব্যক্তিহে তেওঁক সমৰ্থন কৰিছে কোনোবা তেওঁৰ সম্পৰ্কীয় হ'ব পাৰে বা অতিকৈ ভালপোৱা মানুহ হ'ব পাৰে কিন্তু তেওঁ শিকোৱা মানুহখিনি 3,000 মানুহে আহিছে জানো আজিতো অহা নাই তেওঁ 3,000 মানুহক প্ৰশিক্ষণ দিয়া বুলি কৈছে 3,000 মানুহটো অহা নাই আৰু তেওঁ যিটো কথা কৈছে যে তেওঁৰ সমৰ্থকসকলে যে লাইভ মাৰ্কেটত ক্লাছ লোৱা নাই মই কৈছোঁ 100% লাইভ মাৰ্কেটৰ ক্লাছ তেওঁ ইউটিউবত যিবিলাক ভিডিঅ' আপলোড কৰিছিল ডিলিট কৰি দিছে সেইটোতো অসম আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰিব মই ভাবিছোঁ আৰু লাইভ মাৰ্কেটৰ ইউটিউবৰ পৰা যিবিলাক ভিডিঅ' তেওঁ ডিলিট কৰিলে আপলোড কৰা ভিডিঅ' আৰু তেওঁৰ নিজে লাইভ ক্লাছৰ ভিডিঅ'বিলাক ৰেকৰ্ড কৰি গুগল ড্ৰাইভত হোৱাটছআপ TFL লাইভ ট্ৰেডিং বেটছ নামৰ হোৱাটছআপ গ্ৰুপটোত ফৰৱাৰ্ড কৰে চেণ্ড কৰে মানে যাতে বেলেগে ডাউনলোড কৰি চাব পাৰে বা ডাউনলোড কৰিব পাৰে সেইবিলাক মই ডাউনলোড কৰা নাছিলোঁ বা কোনোবাই কৰি ৰাখিছে সেইখিনিও তথ্য তেওঁৰ কম্পিউটাৰবিলাকত চেক কৰিলে পাব তেওঁ ফৰ্মেট মাৰি দিব পাৰে বা ডিলিট কৰি দিব পাৰে যিয়ে নকৰক সেইটো কিবা ব্যৱস্থা আছে নিশ্চয় সেইবিলাক উলিয়াব পাৰে তেতিয়াতো মই কোৱা অভিযোগটো সঁচা নে মিছা ওলাই পৰিব যদি লাইভ ট্ৰেডিঙত লাইভ মাৰ্কেটত তেওঁ ক্লাছ লোৱা নাছিল লাইভ মাৰ্কেটত তেওঁ যদি জুম এপৰ জৰিয়তে কোনো ছাত্ৰক জইন কৰোৱা নাছিল মোৰ বাহিৰে মই অভিযোগ কৰিছোঁ কৰোৱা বুলি এতিয়া মই কৰোৱা বুলি সত্যকৈ কৈ আছোঁ যদি বেলেগে নাই কৰোৱা বুলি কৈছে সেইটো তদন্ত কৰক তাৰ কাৰণে মই দায়ী হ'ম মই বাৰম্বাৰ কৈ থৈছোঁ সেইটো তদন্তটো তেওঁৰ ভিডিঅ' ৰেকৰ্ডেড ভিডিঅ'বিলাক পালে বা ডিলিট যদি কৰি দিছে যদি ৰিকভাৰী কৰিব পাৰে তেতিয়া গম পাব আৰু তেওঁ ডিলিট কিয় কৰিব লাগে যদি তেওঁ একো ভুলে কৰা নাই সৎসাহসেৰে থাকিব লাগে আৰু যিখিনি তেওঁলোকৰ সমৰ্থকে মোক হোৱাটছআপ যোগে মেছেজ দি ভাবুকি দিছে বা ফেচবুকত বা ফোন কৰি সেই একেখিনি ব্যক্তিয়ে আকৌ TFL লাইভ ট্ৰেডিং বেটছ 2 নামৰ এটা হোৱাটছআপ গ্ৰুপত সংবাদ মাধ্যম আমাৰ ND24 অফিচ জ্বলাই দিম বুলি যিটো কথা কৈছে চাওক সেইটো মোৰ কাৰণে যিটো ভাবুকি আজি আপোনালোকৰ ওপৰতো আহিল গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ তেওঁলোকৰ ND24 কালি নিউজ লাইভক বা পৰহি বেলেগ এটাক দিব সেই চক্ৰটো কিমান শক্তিশালী কওক আৰু মই অকলে অভিযোগটো আনিছোঁ মইতো হাৰি যোৱা নাই
মই হাৰি যাম কিয়? মই মিছা কথাটো আনা নাই। মই প্ৰথম দিনৰ পৰা যেনেকৈ কৈ আছোঁ আজিও সেনেকৈ কৈ আছোঁ। কিন্তু মোৰ কথাখিনি প্ৰমাণ হ'ব যেতিয়া সেই বস্তুবিলাক উদ্ধাৰ কৰিব, ভিডিঅ'বিলাক। তেওঁ যিবিলাক লাইভ ক্লাছৰ ভিডিঅ' ইউটিউবত আপলোড কৰিছিল বা ষ্টুডেণ্টবিলাকক হোৱাটছআপ গ্ৰুপত গুগল ড্ৰাইভত চেণ্ড কৰিছিলে, গুগল ড্ৰাইভত, সেইবিলাক যেতিয়া ৰিকভাৰ কৰিব তেতিয়া মোৰ অভিযোগটো সত্য বা মই কোৱা কথাখিনি প্ৰমাণটো ওলাই জল তেতিয়া আপোনালোকে প্ৰচাৰ কৰিব পাৰিব সেইখিনি সমৰ্থকসকলে যিটো অভিযোগ দিছে। আৰু তেওঁ এটা মই আজি লিখি দিছোঁ, মই এইটো তেওঁক ৰবটিক ছিষ্টেমত কপি ট্ৰেডিং কৰিছিলে, ৰবটিক ছিষ্টেমত ৰবট ইউজ কৰি পেলাই। মই ইমান ডিটেইলছত নাজানো ভিতৰুৱা কথা, কিন্তু যেতিয়া লাইভ ট্ৰেডিঙৰ ক্লাছ চলি থাকে সেই স্ক্ৰীণখনত কম্পিউটাৰৰ ডিছপ্লেখনত কপি ট্ৰেডিং বুলি লিখা থাকে কিছুমান। তেওঁ যিটো একাউণ্ট বেলেগ সোধোতে কৈছিলে যে কপি ট্ৰেড হৈ থাকে, মানে বেলেগ মাল্টিপুল একাউণ্ট 10টা 15টা 20টা 30টা ডিমেট একাউণ্ট 10জন 20জন ব্যক্তিৰ একাউণ্ট তেওঁৰ লগত টাই আপ হৈ থাকে। তেওঁ যেতিয়া বাই চেল কৰিব সেই একাউণ্টবিলাকত অট'মেটিক বাই চেল হৈ যায়। তেওঁলোকৰ ৰিস্ক অনুযায়ী ছাপ'জ কাৰোবাৰ 1 লাখ টকা কেপিটেল, সেই ৰিস্কটো ছেটিং কৰা থাকে, তাতে ফৰ্মেট আছে কিবা, অট'মেটিক বাই চেল। এইটোতো মই অপৰাধ বুলিয়ে জানো কপি ট্ৰেডিং কৰা, কাৰণ বেলেগ ব্যক্তিৰ ডিমেট একাউণ্ট তেওঁ ৰবটিক ছিষ্টেমত ট্ৰেড কৰে, কপি ট্ৰেডিং। এই কপি ট্ৰেডিংটো যে মই এতিয়া অভিযোগটো আনিছোঁ, মই লিখিও দিছোঁ, এইটোও সঁচা হয়। সেই ভিডিঅ'বিলাক যেতিয়া ৰিকভাৰ কৰিব তেতিয়া ধৰা পৰিব কপি ট্ৰেডিং। আপোনাৰ এটা ডিমেট একাউণ্ট আছে, এওঁৰ এটা আছে, বেলেগৰ আছে, আপোনালোকে পইচাটো তেওঁ স্কেমটো কেনেকৈ কৰিছে চাওক। মানুহে কৈ আছে যে এওঁ পইচা নিজৰ তাত বিনিয়োগ কৰা নাই, তেওঁ নিজে লোৱা নাই, তেওঁ এনেকুৱা স্মাৰ্ট, আপোনাৰ জৰিয়তে আপোনাৰ তাত ডিমেট একাউণ্ট খোলাই লৈছে, আপোনাৰ একাউণ্টটো তেওঁৰ ছিষ্টেমত লগাই লৈছে, ৰবটিক ছিষ্টেমত ট্ৰেড কৰিছে। কালিৰ তাৰিখত আপুনি অভিযোগ যেনেকৈ মোক কৈ আছে যে তেওঁ নিজে ডিমেট একাউণ্ট খুলি তেওঁৰ নিজৰ ডিমেট একাউণ্টত তেওঁ ট্ৰেড কৰিছে, তেওঁ লছ খাইছে। কিন্তু মই তেওঁৰ ৰবটিক ছিষ্টেমত সোমোৱা নাছিলোঁ, কিন্তু বহুতজন সোমাইছে তাতে সেই ৰবটিক ছিষ্টেমত, সেইটোও অপৰাধ। সেইকাৰণে তেওঁ আজি ক'ব পাৰিছে যে মই কাৰোৰ পৰা ধন লোৱা নাই। তেওঁ সেই কপি ট্ৰেডটো যে কৰি থাকে, কপি ট্ৰেড এনেইতো কৰি নিদিয়ে, তাৰ বিনিময়ত তেওঁ পইচা লৈছে, তেওঁ পাইছে, কিবাটো আছে। এতিয়া সেবি যেতিয়া এইবিলাক অনুসন্ধান কৰিব বা অসম আৰক্ষীয়ে যেতিয়া এইবিলাক তদন্ত কৰি গোটেই বস্তুবিলাক উলিয়াব তেতিয়া গম পাব। এই কপি ট্ৰেডটো কিন্তু ডাঙৰ কথা। যিটো পইচা লৈ, যেনে DB ষ্টক বা বিশাল ফুকনহঁতে আপোনাক ইমান টকা পাৰ্চেণ্টেজ দিম আপুনি দিয়ক বুলি কৈছে, মইতো প্ৰথমৰ পৰা কৈ আছোঁ স্বপ্ননীলে এইটো কাম কৰা নাই। স্বপ্ননীলে ডিমেট একাউণ্ট খোলাই লৈ মোক যেনেকৈ ইনভেষ্ট কৰিব কৈছে পইচা, আৰু কাৰোবাক কৈছে, সেই মানুহখিনি যেতিয়া নিজে ট্ৰেড কৰিব নোৱাৰা হৈ যায়, লছ খাই থাকে, তেতিয়া তেওঁৰ ওচৰত আহে কি কৰিম। তেতিয়া যেনেকৈ তেওঁ মোক কৈছিলে লছটো ৰিকভাৰী কৰি দিম, তেতিয়া তেওঁ এই কপি ট্ৰেডিং ছিষ্টেমটোত সোমাই লয়, ৰবটিক ছিষ্টেমত। তেতিয়া আপোনাৰ ডিমেট একাউণ্টত তেওঁ হেণ্ডেল কৰি আছে, তেওঁ নিজৰ একাউণ্টত হেণ্ডেল কৰিব, কিন্তু বাকীকেইটা একেলগত চলি থাকিব। এইটো কি টেকন'লজি ভিতৰুৱা মই ইমান নাজানো, কিন্তু ৰবটিক ছিষ্টেম বুলি জানো, যিটো কপি ট্ৰেড কৰা বুলি কয়। এওঁ ট্ৰেড যিমান ল'ব আপোনাৰ তাতো সিমানটা অৰ্ডাৰ পাঞ্চ হ'ব, তেওঁ প্ৰফিট হ'লে আপোনাৰ প্ৰফিট, তেওঁ লছ হ'লে আপোনাৰো লছ হ'ব। যাৰ কাৰণত কালি তেওঁ যেতিয়া লগে লগে ছিষ্টেমটোৰ পৰা আপোনাক উলিয়াই দিব, আপুনি ক'বই নোৱাৰিব যে এইটো কপি ট্ৰেড স্বপ্ননীলে কৰি থৈছিলে। কিয় ক'ব নোৱাৰিব? কাৰণ একাউণ্টটো আপোনাৰ লগত আছে, মোবাইল আপোনাৰ তাত আছে, সেই এপটো আপোনাৰ তাত অ'পেন হ'ব, তেওঁৰ তাততো নহয়। কিন্তু আপুনি সেই লাইচেঞ্চখন তেওঁক দিছিলে, তেওঁ চলাব পৰাকৈ। সেই কপি ট্ৰেডিং ছিষ্টেমটোত তাতে কিছুমান কোড বিচাৰে, এপ জিৰ'ধাত এপ কোড বুলি এটা এপ কোড বিচাৰে, সেইবিলাক কোড বা কোনটো বিচাৰে মই নাজানো, কিন্তু জিৰ'ধাত এপ কোড বিচাৰে। সেইটো ছিষ্টেমত সেইবিলাক এণ্ট্ৰি কৰাৰ পিছত আপোনাৰ কোনো পাৱাৰে নাথাকে, মানে আপুনি তাতে ট্ৰেড ল'বলৈ তেওঁৱে ল'ব, ট্ৰেড ল'ব পাৰে, আপুনিও পাৰিব, কিন্তু তেওঁ যিটো সময়ত লৈ থাকিব সেইটো সময়ত নোৱাৰে আপুনি। মই লিখিতভাৱে দিছোঁ, আৰু মই FIR উঠাই লোৱাৰ প্ৰশ্ন, মই FIR অভিযোগটো মই আনিছোঁ, তাৰ ভিত্তিত মোৰ অভিযোগটো তথ্যখিনি লৈছে, তুমি মুখেৰে কৈছা সঁচানে মিছা লিখিও দিছোঁ মই। হয়, এই কপি ট্ৰেডিঙৰ কথাটো মই লিখি দিছোঁ, তেওঁ ৰবটিক ছিষ্টেমত যে কপি ট্ৰেড কৰে সেইটো কথা। আৰু এই কথাটো তেওঁৰ সমৰ্থক এজনে এই কথাটো মোৰ ভাইটি, কিন্তু মোৰ ভাইটি বুলি মোৰ লগত থকা মানুহ নাজানে, তেওঁলোকক কৈছিলে এইটো কথা। আৰু মই নিজে ক্লাছতো দেখিছিলোঁ এইটো কথা, তেওঁৰ সমৰ্থকে আজি অস্বীকাৰ কৰিব পাৰে। মই কোৱা কথাখিনি সত্য নে অসত্য, গোটেই বস্তুবিলাক তেওঁৰ ছিষ্টেম, যিটো কম্পিউটাৰ ট্ৰেডিং কৰা যিটো ছেটআপ, তেওঁৰ কম্পিউটাৰ বা তেওঁৰ যিটো ছ'চিয়েল মিডিয়া হেণ্ডেল কৰা বা এইবিলাক যোনে হেণ্ডেল কৰে, সেই কম্পিউটাৰবিলাকত সেই বস্তুবিলাক থাকিব। যদি ডিলিট কৰিছে ৰিকভাৰ কৰক, ৰিকভাৰ কৰিলে সেইখিনি পাব। সম্পত্তি মানে তেওঁ যেতিয়া আমি ক্লাছ কৰি আছিলোঁ 2023 আগষ্ট মাহত 10 বেটছ নম্বৰ 10, তেতিয়া তেওঁ কৈছিলে যে মোৰ নাচিকত 400 কোটি টকাৰ এটা প্ৰপডেক্স আছে, ট্ৰেডিং কোম্পানী, সেই 400 কোটি টকাৰে তেওঁ ট্ৰেড কৰে। তেওঁৰ লগত আৰু কোনোবাও থাকিব পাৰে, তেওঁ থাকা বুলিও কৈছিলে বাৰু, কিন্তু তেওঁৰ বুলিয়ে কৈছিলে। আৰু তেওঁৰ গোৱাত ফ্লেট
কিবা গাড়ী থকা বুলি কৈছিলে আৰু গুৱাহাটীততো ধৰি লৈছোঁ ইয়াতেতো তেওঁৰ নিজৰ যিখিনি গাড়ী আছে তেতিয়া মাৰ্চিডিজ এখন আছিলে আৰু এখন কিয়া আছিলে আৰু যিমানখিনি আছে তেওঁ সিমানখিনি কৈছে আৰু অফিচ ইয়াতে গুৱাহাটী ছুপাৰ মাৰ্কেটত এটা বিল্ডিং মানে নাজানো বিল্ডিংটোৰ নাম তাৰ ছুপাৰ মাৰ্কেটত তাতে আছে 7th ফ্ল'ৰত TFL নামৰ ট্ৰেডিং ফৰ এ লিভিং নামৰ সেইটো ট্ৰেডিং ইনষ্টিটিউটখন আৰু শিৱসাগৰত আছে সেইটোতো জানোৱে সকলোৱে জানে এতিয়া কথাটো হৈছে মোৰ আপোনালোকৰ চাওক মই ওলাই আহিছোঁ আজি মোৰ কাৰণে যিমান ভাবুকি আহি আছে বা মই কালি কৰাৰ পিছতো কিছুমান মানুহে মোক আকৌ কিয় কৰিছা বুলিও আকৌ ধমকি দিছে মেছেজো দিছে যে মিডিয়াৰ ছাপোৰ্ট লৈ পেলাই কৰি আছা এইবিলাক বুলি মোক কিমান দিন থাকিব বুলিও মোক মেছেজো দিছে এতিয়া কথাটো হৈছে মই ওলাই আহিছোঁ সাহস কৰি কিন্তু তেওঁৰ 3000 তেওঁ নিজে কৈছে যে 3000 মানুহক মই প্ৰশিক্ষণ দিছোঁ বা এই ফাইনেন্সিয়েল মাৰ্কেটৰ নলেজ দিছোঁ 3000 মানুহে যদি প্ৰফিটেবল হৈছে মই যেনেকৈ মোৰ লগত হোৱা ঘটনাখিনিৰ ডকুমেণ্ট ষ্টেটমেণ্ট উলিয়াই মই আৰক্ষীক দিছোঁ তেওঁলোকৰ 3000 মানুহে তেওঁলোকৰ প্ৰফিট হোৱা বুলি তেওঁলোকে দিয়ক যে আমাৰ ইয়াৰ পৰা প্ৰশিক্ষণ লৈ মই ইমান টকা মাহেকত ইনকাম কৰিছোঁ ঘৰখন এনেকৈ চলি আছে মই বছৰেকত ইমান টকা ইনকাম কৰিছোঁ তেওঁলোকেও দিয়ক ঠিক আছে মই মিছা অভিযোগ আনিছোঁ সেইটো তেওঁলোকে প্ৰমাণ কৰক যে বাকী 2999 জন ব্যক্তিয়ে সেইটো কথা এষ্টাব্লিছ কৰক আৰু 3 নম্বৰ কথাটো হৈছে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভালুকেইটা অভিযোগ কি কাৰণত কৰিছে সন্মানীয় আৰক্ষী আয়ুক্ত মহোদয়ে ND24 এটা লাইভ টেলিকাষ্টত কৈছিলে ময়ো আছিলোঁ সেই অনুষ্ঠানটোত যে তেওঁৰ সেবি ৰেজিষ্টাৰ্ড বা তেনেকুৱা অথৰাইজ পাৰ্চন নহয় যে প্ৰশিক্ষণ দিব বা এনেকুৱা আৰু কিছুমান কথাৰ কাৰণে কিবা আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰিছে মোৰ অভিযোগখিনিতো আছে আৰুতো বেলেগ পালে মোৰ অভিযোগখিনিতো আছে আৰু বেলেগো তেওঁক পালে আৰু কিবা কিবি গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি কৈছে তে সেইবিলাকো মিছা হ'ব নি কওকচোন অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ কাৰণেতো কাম কৰি আছে কিনো শত্ৰুতা থাকিব স্বপ্ননীল দাসৰ লগত যে এনেই বিনা কাৰণত মানুহ এজনক গ্ৰেপ্তাৰ কৰি ৰাখিব নিশ্চয় পাইছে কিবা এটোতো এনেই কোনো কাৰণত কাকো বা আপোনালোকে সংবাদ কৰ্মীসকলে বা সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰি আছে মোৰ লগতো কোনো বন্ধুত্ব নাই মই কাকো 50 পইচা দিয়া নাই এতিয়া মই পইচা দি ফেলাই নিউজ বজোৱা বুলি মানুহে কৈ আছে কিছুমানে নিউজত বজাইছে ND24 বুলি কৈছে মই কাকো 1 টকাও দিয়া নাই আপোনালোকে আহিছে জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত যে ৰাইজ উপকৃত হওক মই ওলাই আহিছোঁ ৰাইজৰ কাৰণে মোৰ লগত যি হ'ল চাওক আজি মোৰ এইখিনি কথা মই কোৱাৰ কাৰণে হাজাৰ মানুহৰ পইচা বাছিল আৰু কিন্তু হাজাৰ মানুহ ওলাই আহিছে হয়তো স্বপ্ননীলৰ বিৰুদ্ধে নহয় কিন্তু বেলেগ আৰু এনেকুৱা প্ৰবঞ্চকৰ বিৰুদ্ধেতো এতিয়া ওলাই আহিছে যিখিনি মানুহ আগতে চুপচাপ আছিলে এতিয়াতো আমি বাতৰি পাইছোঁ বহুতো বোলে 1000 কোটিৰ মানুহ ধৰিছে তেজপুৰত ধৰিছে নগাঁৱত ধৰিছে স্কেমটো চলি আছে এই বাকীবিলাক কিছুমান চাওক এও হ'ল স্মাৰ্ট স্কেমাৰ স্বপ্ননীল দাস স্মাৰ্ট স্কেমাৰ আৰু কিছুমান মই স্মাৰ্ট নহয় বুলি ক'ম যিসকলে পেপাৰত কাগজ দলিলত এগ্ৰিমেণ্ট কৰি পইচা লৈছে তেওঁলোক স্মাৰ্ট নাছিলে এও স্মাৰ্ট কাৰণে মোৰ তাত পইচা মোৰে ডিমেট একাউণ্টত মোকে পইচা ভৰাই ল'বলৈ দি তেওঁক ৰবটিক ছিষ্টেমত কপি ট্ৰেড কৰাই লৈছিলে মই নহয় বেলেগক এও স্মাৰ্ট ৱৰ্ক কৰিছে যাৰ কাৰণে এতিয়া ইভিডেন্সটো ধৰি লৈছোঁ অলপ উলিওৱাত প্ৰব্লেম হৈছে কিন্তু যে কম্পিউটাৰ গোটেই বস্তুখিনি যেতিয়া বিচাৰিব খোদালিব তেতিয়া নিশ্চয় ওলাই পৰিব তে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো মই অনুৰোধ জনাইছোঁ যে থাক আজি মোৰ কাৰণে ভাবুকি আহিছে আপোনালোকৰ কাৰণে আহিছে মই সত্য কথাত মই ওলাই আহিছোঁ মই মিছা কথাত ওলাই আহা নাই আৰু অসমৰ ৰাইজৰ কাৰণে মাত মাতিছোঁ যাতে দুখীয়া ৰাইজৰ পইচা যাতে আৰু অথলে নাযায় কাৰণ মানুহে লোভ দেখাই পেলাই তেওঁলোকৰ পইচাবিলাক লুটি আছে গতিকে তদন্তটো যাতে ভালকৈ নিয়ে সত্যটো যাতে উদ্ঘাটন কৰে দোষীক যাতে শাস্তি দিয়ে মই সেইখিনি অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে ধন্যবাদ